পুনৰ বহিৰাজ্যলৈ কামৰ সন্ধানত ওলাই যোৱা যুৱকৰ মৃত্যু হৈছে ৰঙাপৰাত হয় ৰঙাপৰাৰ যি চেঁচা নতুন গাঁৱৰ যুৱক জন ইন্দুৱাৰ 25 ফেব্ৰুৱাৰীত কামৰ সন্ধানত ওলাই গৈছিল কেৰালালৈ আৰু কেৰালালৈ ওলাই যোৱাৰ পিছত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰা হ'ল 28 ফেব্ৰুৱাৰীত যুৱকজনৰ মৃতদেহ তামিলনাডুৰ ইৰক ষ্টেচনত ৰেলৱে ষ্টেচনত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰা হ'ল আৰু ইয়াৰ পিছতেই যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই কিন্তু এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে গাঁওখনত আৰু জন ইব্ৰাহিমৰ যি একমাত্ৰ উপাৰ্জনকাৰী পৰিয়ালটোৰ উপাৰ্জনকাৰী আছিল জন ইন্দুৱাৰ আৰু জন ইন্দুৱাৰৰ মৃত্যুৰ পিছত এনেদৰে তেখেতৰ পৰিয়ালত গাঁৱত কিন্তু এতিয়া শোকৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে শোকৰ ছাঁ পৰিছে গাঁওখনত কাৰণ এই পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰীয়ে আছিল জন ইন্দুৱাৰ আৰু জন ইন্দুৱাৰৰ এতিয়া মৃত্যুৰ পিছত এই গাঁওখনত কিন্তু এতিয়া শোকৰ ছাঁ পৰি আছে কাৰণ পৰিয়ালটোৰ একমাত্ৰ মই পুনৰ কৈছোঁ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰীয়ে আছিল জন ইন্দুৱাৰ এজন যুৱক আছে মই প্ৰথমে গাঁওখনৰ যুৱকজনৰ পৰা জানিবলৈ বিচাৰিম হয় কি হৈছিল ঘটনাটো কেনেকৈ হৈছিল হয় যোৱা ইংৰাজী 25 তাৰিখে জন ইন্দুৱাৰ এই ঘৰৰ পৰা ওলাই গৈছিলে আৰু আমি গম পালোঁ যে এই জন ইন্দুৱাৰ তেখেতে কামলৈ গৈ আছিলে কাম যোৱাটো হ'ল তামিলনাডু কিন্তু তামিলনাডু যোৱা সময়তে তাৰ পথ দুৰ্ঘটনা হয় বুলি আমি গম পালোঁ এই দুৰ্ঘটনা হোৱাৰ পিছত এই ঘৰৰ পৰিয়ালে খুবেই দুখ প্ৰকাশ কৰি আছে যিহেতু এই ঘৰত আজি এজনে কাম কৰা ল'ৰা আছিলে আৰু তেওঁ কাম কৰাৰ নাম হ'ল জন ইন্দুৱাৰ আৰু আমি জানিবই পালোঁ যে 28 ফেব্ৰুৱাৰী তাৰ মৃত্যু ঘটে হয় মই পুনৰ কৈছোঁ কামৰ সন্ধানত ওলাই যোৱাৰ পিছত এই যুৱকজনৰ কিন্তু মৃতদেহ এতিয়া তামিলনাডুৰ যি ইৰক ৰেলৱে ষ্টেচনত তেখেতৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে কিন্তু শোকাকুল পৰিৱেশে বিৰাজ কৰিছে মই তেখেতৰ জন ইন্দুৱাৰৰ বাইদেউ আছে মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম হয় তেখেত কেতিয়া কামৰ পৰা ওলাই গৈছিল বা কাৰ সৈতে ওলাই গৈছিল হয় মোৰ ভাইটি এজনে আছিলে আন্থনী ধানোৱাৰে মোৰ ভাইটিকে লৈ গৈছিলে আৰু সেইটো লৈ যোৱাৰ পিছতে এনেকুৱা মৃত্যু হৈছে কেতিয়া ওলাই গৈছিল ঘৰৰ পৰা 25 তাৰিখে ওলাইছিলে আৰু 28 তাৰিখে আমি গম পাইছোঁ ক'লৈ গৈছিলে কেৰালা যাব ওলাইছিলে বোলে তো তাক পাইছে তামিলনাডুত কেনেকৈ পাইছে এইটোতো আমি নাজানো আপোনালোকে কিবা সন্দেহ কৰিছে নেকি নাই কৰা হয় ইতিমধ্যে তামিলনাডুত মই পুনৰ কৈছোঁ কামৰ সন্ধানত ওলাই যোৱাৰ পিছত যুৱকজনৰ মৃতদেহ এতিয়া তামিলনাডুত উদ্ধাৰ হৈছে মই পুনৰ কৈছোঁ যে ৰঙাপৰাৰ পৰা কামৰ সন্ধানত কৰ্মসংস্থাপন বিচাৰি ৰঙাপৰাৰ যি চেঁচা নতুন গাঁৱৰ যুৱক জন ইন্দুৱাৰ কাম বিচাৰি গৈছিল কেৰালালৈ আৰু কেৰালালৈ যোৱাৰ পিছত এই জন ইন্দুৱাৰৰ কিন্তু মৃতদেহ ইতিমধ্যে তামিলনাডুৰ ইৰক ৰেলৱে ষ্টেচনত উদ্ধাৰ হ'ল আৰু যিজন যুৱকৰ সৈতে গৈছিল সেই যুৱকজনৰ সৈতেও কিন্তু এতিয়া পৰিয়ালবৰ্গই কিন্তু কোনো ধৰণৰ যোগাযোগ কৰিব পৰা নাই যাৰ কাৰণে পৰিয়ালৰ কিছু সন্দেহ উপজিছে ইতিমধ্যে পৰিয়ালে কৈছে ইয়াৰ যি এক উচিত তদন্ত হ'ব লাগে যুৱকজনৰ কেনেকৈ মৃত্যু হ'ল বা যুৱকজনৰ সৈতে যিজন এই গাঁৱৰ যুৱক গৈছিলে সেই যুৱকজনৰ সৈতে যোগাযোগ সংস্থাপন কৰিব নোৱাৰাটোৱে এক ৰহস্যৰ সৃষ্টি কৰিছে ইতিমধ্যে এইখন গাঁওবাসী ৰাইজে ইয়াৰ এক উচিত তদন্ত বিচাৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ